আজি মানাস চেৰপাং সমষ্টিত আমাৰ বৃহৎ এটা যোগদান কাৰ্যসূচী আৰু আমাৰ দলৰ এটা সভা আয়োজন কৰা হৈছে আৰু সভাত আহি দেখিছোঁ যে বহুত পুৰুষ আৰু মহিলা বিভিন্ন জাতি জনগোষ্ঠীৰ সিনিয়ৰ আৰু জ্যেষ্ঠ লোকসকলে আহি আমাৰ দলত যোগদান কৰিছে। মই তেখেত সকলোকে আমাৰ দললৈ আদৰণি জনাইছোঁ আৰু মানাস চেৰপাং সমষ্টি আগৰ পৰাই আমাৰ ভাল আছিলে, কিন্তু ইমান বৃহৎ এটা সংখ্যক আজি আমাৰ যিসকল সিনিয়ৰ লোক আহি দলত যোগদান কৰাত আমাৰ দল অধিক শক্তিশালী হৈ আহিছে আৰু বিটিআৰৰ যিটো নেক্সট ইলেকশ্যন হ'ব ইয়াত আজিৰ যদি স্থিতিটো চাবলৈ যায় 40টা সমষ্টিৰ ভিতৰত বহুখিনি সমষ্টি UPPLৰ কাৰণে ভাল হৈ আহিছে। গতিকে মই আমাৰ দলৰ কেন্দ্ৰীয় নেতৃবৃন্দ, জিলাৰ নেতৃবৃন্দ, আমাৰ ব্লকত কাম কৰি থকা আমাৰ সকলো নেতৃবৃন্দৰ লগতে আমাৰ কাৰ্যকৰ্তা কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ। আমাৰ 8টা চেল আছে, প্ৰত্যেকটো চেলত কাম কৰি থকা বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ নেতৃত্বক মই ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলে আজি UPPL দলটো শক্তিশালী কৰাৰ লগতে UPPL মডেল অফ ডেভেলপমেণ্ট এণ্ড UPPL মডেল অফ পিচ এইটো আগত লৈ যাবৰ কাৰণে উঠি পৰি একদম শক্তিশালীৰে কাম কৰিছে আৰু এনেকুৱা যদি সকলো কাম কৰিব পাৰে সঁচাকৈ বিটিআৰ অঞ্চলৰ ৰাইজে যেনেকৈ বিচাৰিছে তেনেকৈ গঢ়িব পৰা যাব, এইটো মোৰ বিশ্বাস আছে। কোনে কৈছে? তেখেতেতো ক'ব পাৰে, কাৰণ তেখেতে BTCত নাথাকে, ইফালে ছাইডত থাকি পেলাই কথাবিলাক কৈ থাকে। দুৰ্গাদাস বড়ো ডাঙৰীয়াই কোনোবা জনমত কিবা ভাল কাম কৰি আহিছে হ'ব পাৰে, সেইকাৰণে এইবাৰ বিধায়ক জিকি গ'ল একবাৰৰ কাৰণে আৰু নেক্সট আৰু বিধায়ক নিজিকে তেখেতে। গতিকে তেখেতে মাছটো ধৰিব নোৱাৰিলেও পানী ঘোলা কৰাৰ মানে স্বাৰ্থত এই কথাখিনি কৈ আছে, কাৰণ তেখেতৰ এই অঞ্চলৰ জাতি জনগোষ্ঠী, এই অঞ্চলৰ সমস্যা, এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আশা আকাংক্ষাৰ লগত তেখেতৰ 1%ও জড়িত নাই আৰু তেনেকুৱা ব্যক্তিবিলাক এইবিলাক কথা ক'ব পাৰে। আপোনালোকে কওক, আপোনালোকে ক'লে মানিম মই যে ইয়াত যে UPPLৰ মানুহ নাই, UPPL দুৰ্বল হৈছে। আপোনালোকেহে 24 ঘণ্টা BTCত আছে, গতিকে UPPLৰ মেল মিটিং কাম কাজ আপোনালোকেহে ক'ব লাগিব। যদি আপোনালোকে ক'লে মানিম, দুৰ্গাদাস বোলে ক'লেতো মানিব নোৱাৰিব। বিজেপিৰ আগ্ৰাসনৰ কাৰণে BJP আৰু UPPL একত্ৰিত হোৱাৰ সম্ভাৱনা আছে। চাওক, বিজেপি আগ্ৰাসন বুলি মই নকওঁ, মানুহবিলাকে বহুত ভাল ভাল শব্দ ব্যৱহাৰ কৰে। ৰাজনীতি কৰাটো আগ্ৰাসন নহয়। বিজেপি ৰাষ্ট্ৰীয় দল হয়, ভাৰতবৰ্ষৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত প্ৰত্যেকটো অঞ্চলত বিজেপিয়ে ৰাজনীতি কৰিব, যেনেকৈ কংগ্ৰেছেও কৰিব পাৰে। এটা ৰাষ্ট্ৰীয় দল হয়, গতিকে আমি আৰু আঞ্চলিক দল হয়, আমি BTC অঞ্চলত কৰি আছোঁ আৰু কেতিয়াবা প্ৰয়োজন হ'লে হয়তো ওচৰে পাজৰে অলপ মানে ক্ষিপাবিলাক মেলিব লাগিব, সময়ে ক'ব এইবিলাক। গতিকে আজি ৰাজনীতি কৰাটো আগ্ৰাসন, কেতিয়াবা জাতীয় সংগঠন কৰাটো উগ্ৰ জাতীয়তাবাদ, বিভিন্ন শব্দবিলাক ব্যৱহাৰ কৰে, কিন্তু আপোনালোকে এই শব্দ বাক্যবিলাক ব্যৱহাৰ কৰক যিটো নেকি গণতান্ত্ৰিক দেশত এটা গণতান্ত্ৰিক বাতাবৰণ সৃষ্টি কৰাত ভাল এটা পৰিৱেশ থাকে, সেই শব্দবিলাক ব্যৱহাৰ কৰিলে ভাল হ'ব। বিশেষ সূত্ৰমতে কিন্তু মানে গম পোৱা গৈছে যোৱাকালি মানে আপোনাৰ লগত হাগ্ৰামা মহিলাৰ বৈঠক এটা হৈছে চিৰাঙত, মানে কথাটো কিমান দূৰ হৈছে? মইতো কালি আছোঁ বাক্সা তামোলপুৰত। কালি তামোলপুৰত বাথৌৰ কেন্দ্ৰীয় কমিটিৰ অধিৱেশন, মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহিছে, তাত মই আছোঁ আৰু গধূলিকৈ মই 2-3 ঘণ্টাৰ কাৰণে গুৱাহাটীলৈ গৈছোঁ আৰু আহি পেলাই ৰাতি 11টা বজাত ঘৰত আহিছোঁ। 4-5টামান টিম আছিলে, যোগদান কাৰ্যসূচী আছিলে, সেইটো কৰিছোঁ। তাৰপিছত 1-2টা বজাত মই শুই গৈছোঁ। আপুনি মডেল অফ শান্তি আৰু BPFৰ আছে মডেল অফ কাজিয়া। হাগ্ৰামা মহিলাৰীয়ে সবচে কনফিউজ মানুহ, ই এটা কথাতে ইয়াৰ মানে কথাটো একদম চিধাকৈ চিন্তা কৰে। তাক যিখিনি বিনিময় তেখেতক পাৱাৰ লাগে আৰু টকা লাগে, টকা আৰু পাৱাৰৰ বাহিৰে হাগ্ৰামা মহিলাৰ দ্বাৰা একো বুজি নাপায়। আপুনি 17 বছৰত চাওক তেখেতে কি কাম কৰিছে। য'ত টকা নাই এই কামটো সি নকৰে, য'ত পাৱাৰ নাই সেই কামটো নকৰে। এই পাৱাৰ নোহোৱা সময়ত একো কামেই নকৰে। সামাজিক কামত ক'ত দেখা পাইছে আপোনালোকে? দেখা পাইছে জানো ক'ৰবাত সামাজিক কামত? তেখেতে ক'ৰবাত মানে অমুক ধৰ্মীয় অনুষ্ঠানত গৈছে ভোটৰ কাৰণে, অমুক জেগাত গৈছে ভোটৰ কাৰণে, অমুকৰ লগত কথা পাতিছে ভোটৰ কাৰণে। গতিকে আজি তেখেতৰ পাৱাৰ আৰু পইচাৰ বাহিৰে দুনিয়াত হাগ্ৰামা মহিলাৰ কাৰণে একোৱেই নাই। চাওক, মই শুভেচ্ছা জনাইছোঁ। আপুনি যদি
1967 PTC জন্ম পোৱাৰ পৰা চাই সেই সময়ৰ পৰা বহুত পাৰ্টি জন্ম হ'ল, বহুত পাৰ্টি মৰি গ'ল। গতিকে নতুন পাৰ্টি জন্ম হ'ব পাৰে। গণতন্ত্ৰ দেশ 4-5জন মানুহ লগ লাগি এখন পাৰ্টি বনোৱাৰ কি আছে? আপোনালোকে কালি কৰি দিব পাৰে জাৰ্নেলিষ্ট পাৰ্টি অফ মানে চিৰাং বুলি কেনে, সেইটোও পাৰ্টি হৈ যাব পাৰে। গতিকে পাৰ্টি খোলাৰ চবৰে অধিকাৰ আছে, মই শুভেচ্ছা জনাইছোঁ। খালি কথা এইখিনিয়ে যে বিটিআৰ অনাগত দিনত শান্তি, সম্প্ৰীতি, নিৰাপত্তা, ভাতৃত্ববোধটো জীয়াই ৰাখিব যাতে চবেই বিচাৰে। দীঘলীয়া এটা ৰাজনীতি উপলব্ধিৰ কথা আপোনালোকৰ আগত কৈছে। ৰাজনীতিটো এনেকুৱা এটা অনুষ্ঠান হয়, এনেকুৱা এটা প্লেটফৰ্ম হয়, যাৰ দ্বাৰা ইচ্ছা কৰিলে এটা নেতৃত্বই নিজৰ সমাজ গঢ়িব পাৰে, নিজৰ অঞ্চল গঢ়িব পাৰে, নিজৰ দেশ গঢ়িব পাৰে আৰু গোটেই বিশ্বখন ভাল পথেৰে আগুৱাই লৈ যাব পাৰে। কিন্তু ৰাজনীতিটো যি দলৰে হওক এই দলৰ নেতৃত্বৰ ওপৰত নিৰ্ভৰ কৰে। এই দলৰ নেতাসকলে কিমান মানুহক ভাল পায়, এই দলৰ নেতাই কিমান ৰাইজক ভাল পায়, কিমান জাতি জনগোষ্ঠীক ভাল পায়, জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিবলৈ কিমান ইচ্ছা আছে আৰু তেখেতৰ কিমান পৰিকল্পনা আছে, ইয়াৰ ওপৰত নিৰ্ভৰ কৰে। যদি ভাল নেতৃত্বৰ ওপৰত যদি কোনোবা অঞ্চল এটা নাথাকে, কোনোবা ৰাজ্য নাথাকে, কোনোবা দেশ নাথাকে, এই অঞ্চলৰ ৰাইজে যিমান বিচাৰিলেও তেখেতসকলৰ আশা আকাংক্ষা কোনোদিনো পূৰণ নহ'ব। যদি নেতা দূৰদৰ্শী হয়, নেতা চিন্তাশীল হয় আৰু নেতা যদি ৰাইজৰ কাৰণে খুব ডেডিকেটেডলি কাম কৰিব বিচাৰে, তেনেহ'লে এই অঞ্চলত আপোনালোকে খুব শান্তি, নিৰাপত্তা, উন্নয়ন সকলো বিচাৰি পাব। আজি বিটিআৰত আপোনালোকে চাওক, কেইবছৰমান আগত ইয়াত মাইনৰিটি বড়ো সংঘাত হৈছিলে, ইয়াত আদিবাসী বড়ো সংঘাত হৈছিলে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত হৈছিলে। এই আমাৰ 4টা বছৰ চৰকাৰৰ সময়ত ইয়াত ৰাজবংশীসকলক বিশ্বাস ভালকে পালিছে, বড়োসকলক বৈশাগু ভালকে পালিছে, বঙালীসকলক দুৰ্গা পূজা, কালী পূজা ভালকে পালিছে। ইয়াত আমাৰ খ্ৰীষ্টানসকলক যি আছে খ্ৰীষ্টমাছ ভালকে পালন কৰিছে। মাইনৰিটিসকলে আজি ৰমজান, নামাজ, ঈদ খুব ভালকে উদযাপন কৰিছে। গতিকে এই এটা পৰিৱেশ আমি পৰিকল্পনা কৰিছিলো, যি বড়োলেণ্ডত আমি জন্ম পাইছো, য'ত আমাৰ মা, দেউতা, দাদা, ভাইসকল থাকে। এই বড়োলেণ্ডটো সুস্থিৰ আৰু সুস্থ কৰি তোলাটো আমাৰ দায়িত্ব।